হিমন্ত বিশ্ব শৰ্মাৰ যি তাজা কেছসমূহ আছিলে সেই তাজা কেছসমূহৰ যি তদন্তৰ ফাইলবিলাক আছিলে সেই ফাইলবিলাক চানমাৰি থানাৰ পৰা আৰু পাণবজাৰ থানাৰ পৰা অন্তৰ্ধান হৈছিলে আৰু সেই অন্তৰ্ধান হোৱা সমস্ত ফাইলৰ অৰিজিনেল কপিসমূহ আজি আমি অসমবাসী ৰাইজৰ সন্মুখত তুলি ধৰিব খুজিছোঁ অৰিজিনেল ফাইলসমূহ চানমাৰি থানা পাণবজাৰ থানা যিসমূহ তাজা গোচৰৰ সম্পূৰ্ণ প্ৰাইমেৰী তথ্য প্ৰাথমিক তথ্য হেৰাই গৈছিলে সেই হেৰাই যোৱা সমস্ত তথ্য আজি আমি অসমবাসী ৰাইজৰ হাতত অৰ্পণ কৰিব খুজিছোঁ ৰাজনীতি জীৱন আৰম্ভ কৰাৰ পিছত কোনোবাই যদি মোক সোধে যে আপোনাৰ জীৱনৰ আটাইতকৈ হেপিয়েষ্ট দিন কোনটো তেলে মই কম যে আজি দিনটোৱে হৈছে মোৰ জীৱনৰ আটাইতকৈ হেপিয়েষ্ট দিন সুখৰ দিন মই কিমান সুখ পাইছোঁ আপোনালোকে নাজানে আৰু মই আজি মোৰ ঘৰত কৈ থৈ আহিছোঁ যে আজিৰ দিনটো কমেমৰেট কৰি আই উইল এডপ্ট এ গাৰ্ল চাইল্ড কাৰণ মোৰ জীৱনৰ ইমান মানে আনন্দৰ দিন জীৱনত কেতিয়াও নাছিলে আজিৰ দিনটো কমেমৰেট কৰি মই কোনোবা এটা ইনচাৰ্জেঞ্চি ভিক্টিম বা কাৰোবাৰ এজনী ছোৱালী এজনীক আই উইল এডপ্ট কাৰণ দিছ ইজ মানে মই ইলেকশ্যন জিকি মন্ত্ৰী জিকি মই জীৱনত ইমান ফূৰ্তি পোৱা নাছিলোঁ আজিৰ দিনটোত মই যিমান ফূৰ্তি পাইছোঁ এটা আপোনালোকে মোক সুধিব পাৰে যে কিয় ফূৰ্তি পাইছে মই 91ৰ পৰা এটা অপবাদ এটা মূৰত লৈ আছিলোঁ যে পাণবজাৰ আৰু চানমাৰি থানাৰ কেছ ডায়েৰীটো মই চুৰ কৰিছিলোঁ বুলি পেপাৰে পত্ৰই আপোনালোকে ইমান সাধু কথা ৰূপকথা সাজিছিলে যে ব্ৰহ্মপুত্ৰ নদীত মই পেলাই দিলোঁ এইটো মই জ্বলাই দিলোঁ এইটো মই অমুক কৰিলোঁ বহুত সাধু কথা ৰূপকথা মানে সাধু ৰূপকথা অসমৰ বাতৰি কাকতসমূহত প্ৰচাৰ হৈছিল বিভিন্ন ধৰণে যি আপোনালোকক মই দুটা কথা ক'লোঁ যে মোৰ ওপৰত কেছ ডায়েৰী হেৰুৱা বুলি এটা বদনাম আছিল সেইটোৰ পৰা যে মই মুক্ত হ'লোঁ দ্বিতীয়তে এই কেছ ডায়েৰীটো যে এদিন কোনোবাই উলিয়াই দি মোৰ ওপৰত যে কনস্পিৰেচি কৰিব এইটো 1996 চনৰ 3 আগষ্টত মই পেপাৰত লিখি থৈছোঁ নট আজি নহয় 3 আগষ্টত যিখন আৰু মই বনাব নোৱাৰোঁ অখিল গগৈ কয় মই মেনেজ মাষ্টাৰ কিন্তু মই এইটো মেনেজ কৰিব খুব সম্ভৱ নোৱাৰোঁ আছে নেকি আছাম ট্ৰিবিউনৰ কোনোবা ৰিপৰ্টাৰ মই এইটো অজিতা পাৰিম নেকি এখন মেনেজ কৰিব এইখনতো নোৱাৰি কিজানি গতিকে যি নহওক নাম্বাৰ 2 সেইটো আচৰিত হ'ব এই ডকুমেণ্টত কি আছে মই গাই দিব খুজিছোঁ 1 নম্বৰ চানমাৰি থানা গোচৰ নম্বৰ 77 1991 কেছ ডায়েৰী 2 নম্বৰ পাণবজাৰ থানাৰ গোচৰ নম্বৰ 15 1991 কেছ ডায়েৰী মানৱেন্দ্ৰ শৰ্মাৰ হত্যা গোচৰৰ সমস্ত তথ্য সিজাৰ লিষ্টসমূহ এই গোটেইকেইটা কেছৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ পুলিচৰ জেৰাৰ সময়ত দিয়া সাক্ষ্য প্ৰমাণ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সাক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ আখৰৰ নমুনাসমূহ প্ৰত্যেকটো কেছৰ লগত গাঁঠি দিয়া হাতৰ আখৰৰ নমুনাসমূহ আলফাৰ নামত কৰা ধন সংগ্ৰহৰ ৰচিদসমূহ আলফাৰ পেজত লিখা চিঠি পত্ৰসমূহ বিভিন্ন পুলিচ বিষয়াৰ সৰজমিন তদন্তসমূহ হিমন্ত বিশ্ব শৰ্মাৰ কেছটোৰ ওপৰত যিমান তদন্তৰ ৰিপৰ্ট ওলাইছিলে সমস্ত পুলিচ বিষয়াৰ একেবাৰে নিম্ন পৰ্যায়ৰ পুলিচ বিষয়াৰ পৰা উচ্চ পৰ্যায়ৰ পুলিচ বিষয়ালৈকে প্ৰত্যেকজন পুলিচ বিষয়াই তৈয়াৰ কৰা চিঠি পত্ৰসমূহ এনকুৱাৰী ৰিপৰ্টসমূহ আৰু বিভিন্নজন ব্যক্তিয়ে এই সম্পৰ্কে এই আটাইবিলাক কেছ সম্পৰ্কে ব্যক্তিগতভাৱে বিভিন্নজন মানুহলৈ বা ভাৰতৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি বা বিভিন্নজন মানুহলৈ যিবিলাক ব্যক্তিগত চিঠি পত্ৰ দিছিলে তেনেকুৱা ধৰণৰ বহু বিস্ফোৰক চিঠি পত্ৰ আমাৰ হাতত আহি পৰিছে আমি নিশ্চিত হৈ গৈছোঁ যে এই কেছৰ এই ফাইলটো ওলোৱাৰ পাছত বোধ হয় হিমন্ত বিশ্ব শৰ্মা আৰু জেললৈ যোৱাৰ পৰা ৰেহাই পোৱাৰ কোনো উপায়ে বোধ হয় নাই
আজি অখিল গগৈ ডাঙৰীয়াই যিবিলাক কথা প্ৰেছ কনফাৰেন্সত কৈছে তেওঁ নাজানে যে 2005ত একেখিনি কথাই ডেজিগনেটেড কোৰ্টত এইটো বিচাৰ হ'ল একেকেইজন মানুহ ডেজিগনেটেড কোৰ্টত উপস্থিত হ'ল হৈ পেলাই কোৰ্টৰ আগত অন ওথ তেওঁলোকে ক'লে এইবোৰ কথা মিছা ক'ৰবাত ক'লে পিষ্টল পোৱা কথা ক'লে কটনৰ হোষ্টেলৰ ছুপাৰিণ্টেণ্ডেণ্টে গৈ ক'লে যে পিষ্টল পোৱাটো মিছা কথা আৰু সেই কাগজখিনি আপোনালোকক মই সোমবাৰে দি দিম তেওঁ যিটো পুলিচৰ CD দিছে মই কোৰ্টৰ CDখন আপোনালোকক দি দিম মানে কোৰ্টৰ চাৰ্টিফাইড কপি আজি মই নোৱাৰিলোঁ উলিয়াবৰ কাৰণে বাই হোপফুলি মই সোমবাৰে গধূলিলৈকে পাই যাম যিবিলাক মানুহৰ কথা পুলিচে লিখি লৈছিলে যে হিমন্ত আহিছে অমুক আহিছে বিভিন্ন ধৰণে পুলিচে লিখে সেই মানুহবিলাকে মুক্ত